গুৰুজনাৰ একনিষ্ঠ সেৱক সাধু মহন্তসকল, বৰ্জধামৰ গোপীসৰ্দিক আইসকল, দেশৰ ধৰণী স্বৰূপ কণ কণে যুৱক যুৱতী আৰু শিশু ভক্তসকল, আপোনাসৱে আমাক সুদূৰ নামটিৰ লুণকুৰিয়াৰ পৰা আমন্ত্ৰণ কৰি আনি যি মহান দায়িত্বভাগী অৰ্পণ কৰিছে, আমি সিমানৰ পাত্ৰ নহয়, তথাপিতো আপোনাসৱ সমস্তজনৰেই পদৰ ধূলা শিৰত লৈ দুআষাৰ কবৰ কাৰণে আগবাঢ়িছো। কৃষ্ণ। এৰামে কপিল বদতি শুনিও মানবী জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছাই পুৰুষৰ মন উদৰত প্ৰৱেশ নাৰীৰ শৃংগাৰ সময় বেলাত উদৰত প্ৰৱেশ একৰাত্ৰ ভৈলে দুই ৰাত্ৰ হয় পঞ্চমৃতৰ কথা দশম দিনত কঠিন হয় বগৰী ফলৰ মত শ্ৰদ্ধাভাজনে এই বৈকুণ্ঠত উপবিষ্ট বৰ্জধামৰ গোপীসৰ্দিক আইসকল, আজি আমি ভাগৱতৰ কিছু অংশ পাঠ আৰু পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছো। এতিয়া এই পদৰ বিষয়ে আলোচনা কৰাৰ আমাৰ অভিজ্ঞতা হোৱা নাই, তথাপিতো পদছন্দেৰে ব্যাখ্যা আগবঢ়াবলৈ আপোনাসৱ সমস্তজনৰে পদৰ ধূলা শিৰত লৈ আগবাঢ়িছো। এগৰাকী মাতৃৰ গৰ্ভত এটি সন্তান জন্ম হৈ এটি তত্ত্ববধুৰ কথা আগবঢ়াই থৈ গৈছে। অতি পুণ্য কথা। এগৰাকী মাতৃক এটি সন্তানে সমস্ত মানৱ জাতিৰ কল্যাণৰ বাবে এই কথাকেইটা কৈ থৈ গৈছে। অতিকৈ গুৰুত্বপূৰ্ণ কথা। আইসকলে
মনোযোগ দি শুনিব। কপিল প্ৰভুৰ মাতৃ দেৱভূতি আছিল এগৰাকী ঈশ্বৰ পৰায়ণ মাতৃ, নহয়নে বাৰু? সেইগৰাকীৰ মাতৃৰ গৰ্ভত কপিল প্ৰভু জন্ম হৈ দেৱভূতি আইৰ আগত মানৱ জীৱনত সন্তান কেনেদৰে ভাল হয় এই বিষয়ে আগবঢ়াই থৈ গৈছে। মাতৃক কোৱাৰ চলেৰে সমস্ত মানৱ জাতিলৈ কথাকেইটা আগবঢ়াই থৈ গ'ল। আমি সমস্তজন এই সংসাৰৰ পৰা যেতিয়া নৰতনু ত্যাগ কৰি যাবলগীয়া হয়, নৰতনু ত্যাগ কৰোঁতে বহুতো দুখ কষ্ট ভোগ কৰিবলগীয়া হয়। আমি সমস্তজনে যদি এবাৰ ভাবি চাওঁ, নৰতনু দেহটো আমি অন্ত জন্মৰ ফলতহে পাইছো। 84 লক্ষবাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰি আহি আহি মনুষ্য দেহ পাইছো। তাৰে এটা সমাধান, স্থবিৰ যোনিত গছলতা আদি 20 লাখ বাৰ, জলজ যোনিত মাছ কাছ আদি 9 লাখ বাৰ, কিমিজ যোনিত পোক পৰুৱা আদি 11 লাখ বাৰ, পশুৰ যোনিত বাঘ সিংহ গৰু মহ আদি 30 লাখ বাৰ, চৰাই যোনিত 10 লাখ বাৰ আৰু বান্দৰৰ যোনিত 4 লাখ বাৰ, মুঠতে 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰি আহি আহি আমি মনুষ্য জন্ম পাইছো। এই জন্ম পাই হৰিক নভজিলে আমাৰ মনুষ্য দেহ নৰতনু ধৰাৰ কোনো সাৰ্থক নহব। আমাৰ এই মনটো সদায় ভকত সেৱাতকে নিমজিত কৰিব লাগে, কিন্তু এই মনটো দুটা বস্তুৰ মাজতেই আবদ্ধ, জড় আৰু চৈতন্য। সত্য ক্ষয়তৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে, এই সত্য অসত্য আৰু জড় চৈতন্য এই বস্তুকেইটাৰ মাজতেই আমাৰ এই মনটো আবদ্ধ হৈ থাকে। আমি যদি চৈতন্য হওঁ, তেনেহলে দৈৱকীনন্দন দেও এক ঈশ্বৰৰ শ্ৰীচৰণত ভক্তি কৰিব লাগিব। ভক্তিৰ মাধ্যমেৰেহে ভগৱন্ত প্ৰভুক পোৱা যায়। আমাৰ জীৱনত ঘটা সুখ দুখ মান সন্মান এই কথাবিলাক যদি আমি ভাবি থাকো আৰু যদি কওঁ ধনম দেহি বিদ্যাম দেহি যশম দেহি পুত্ৰম দেহি, এইবিলাক মনোভাৱ লৈ আমি যদি থাকো, তেনেহলে এই অপাৰ সংসাৰ সমুদ্ৰখনে পাৰ হৈ যাব নোৱাৰি। আমি সমস্তজনে ঈশ্বৰৰ শ্ৰীচৰণত মান সন্মান সুখ দুখ সকলোবিলাক
তেৰাৰে ইচ্ছাতেই হৈছে বুলি এৰি দিব লাগিব। কায় মনোবাক্য অৰ্পণ কৰি তেৰাৰ চৰণত ভক্তি কৰিব লাগিব। তেতিয়াহে আমাৰ পৰমাত্মাৰ লগত মিলন ঘটিব। এতিয়া জীৱনৰ আৰম্ভণিটো হ'ল জন্ম আৰু শেষটো হ'ল মৃত্যু। এতিয়া অপৰাজেয় মৃত্যু আৰু পৰাজেয় মৃত্যু। যিসকল সাধু মহন্ত আছে তেওঁলোকে মৃত্যুক পৰাজয় কৰিহে মৃত্যুবৰণ কৰে। যিসকল সজ্জন লোক আছে তেওঁলোকেহে মৃত্যুক জয় কৰিব পাৰে। ঈশ্বৰৰ নামৰ যোগেদিহে মৃত্যুক আমি সমস্তই পৰাজয় কৰিব পাৰিম। এতিয়া আমাৰ এই মনুষ্য জন্মটো নিকাৰ ৰহিত নহয়। কৰ্ম অনুসৰিহে জীৱই শৰীৰত বাস কৰে, তাৰমানে উদৰত বাস কৰে। কৰ্ম অনুসৰিহে জন্ম লাভ কৰে। এতিয়া আমাৰ সমস্ত জনকেই পদে আখ্যা দি থৈ গৈছে যে যি কৰ্মই নকৰা কৰ্ম অনুসৰিহে ফল পাবা। কৰ্মৰ অনুসৰিহে আত্মাৰ উদৰত বাস কৰেহি। মাতৃৰ শোণিতৰ লগত যোগ হৈ মাতৃৰ উদৰত এটি সন্তান জন্ম হয়। সেই সন্তানটো এমাহ পাৰ হলে শিৰ ওলায়, 2 মাহত হাত ভৰি হয়, 3 মাহত নখ চুলি লিংগ চিহ্ন হয়, 4 মাহত সপ্ততত্ত্ব হয় আৰু এই 6 মাহত এখন জালেৰে শৰীৰটো আৱৰি ৰাখে। 7 মাহত ভৰি দিয়াৰ লগে লগেই জীৱৰ জ্ঞান উদয় হয়, তাৰমানে ভয় ভাৱটো জাগ্ৰত হয়। জীৱটোৱে হাত দুখন কৰজোৰ কৰি ভগৱন্ত প্ৰভুক চিন্তা কৰি থাকে। যেতিয়া সন্তান জন্ম হবৰ হয় প্ৰকৃতি বায়ুৱে অৰ্ধমুখ কৰি ঠেলি পঠিয়ায়। যেতিয়াই সন্তানটোৰ জন্ম হয় শ্বাস প্ৰশ্বাস বন্ধ হৈ মাতৃৰ মুখলৈ চাই কান্দিবলৈ ধৰে আৰু লগে লগেই মায়াৰ আৱৰণত এটি জীৱ মায়াৰ বান্ধোনত বান্ধ খাই যায়। সেইবাবে কোৱা হয় যে মাতৃ তুমি চিৰস্নেহী, তোমাৰ কোলাতেই জন্ম, তোমাৰ কোলাতেই মৃত্যু। এদিন কপিল প্ৰভুৱে মাতৃ দেৱাহুতিক কৈছিল, বোলে আই তুমি জীয়া মানুহৰ দৰে জীয়াই থাকিব লাগিব। বোলে বোপাই মৰা মানুহ কৰবাত জীয়াই থাকিব পাৰে জানো? বোলে বহুত আছে আই, শুনা। সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰাহিটো অধম পামৰ। বোলে আই যিসকলে ভগৱন্তৰ গুণনাম শ্ৰৱণ
কীৰ্তন নকৰে সেইসকল জিয়াতেই মৰা। যিসকলে ভগৱন্তৰ গুণনামে শ্ৰৱণ কীৰ্তন নকৰে সেইসকলে জিয়াতেই মৰা। যিসকলে ভগৱন্তৰ কৰ্ম কৰিবলৈ বেয়া পায় সেইসকলে জিয়াতেই মৰা। যিসকলৰ অন্তৰত কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দ্বেষ, অহংকাৰ, হিংসা, অসূয়া, তিৰস্কাৰ আদি ভাৱবিলাক যিখন হৃদয়ত জাগ্ৰত হৈ থাকে সেই হৃদয়খনক লেতেৰা হৃদয় বুলি কোৱা হয়। সেই লেতেৰা জেগাত ভগৱন্ত প্ৰভুৱে কেতিয়াও বাস নকৰে। এতিয়া এদিন ভগৱন্ত প্ৰভুৱে দেৱৰ্ষি নাৰদক তেওঁৰ ওচৰৰ পৰা যাবৰ বাবে বাৰে বাৰে আহ্বান জনাই আছে। বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নিৰন্ত দ্বাৰকাৰিষি কৃষ্ণ ৰাম ভৈলা অৱতাৰ মুখ্য লভিলা সাক্ষাৎ তথাপি উৎসুক মিলে কৃষ্ণৰ সেৱাত বাৰে বাৰে যাবৰ বাবে আহ্বান জনোৱাৰ তৎসত্বেও ভগৱন্তক এৰি নাৰদ যাব খোজা নাই। ভগৱন্তৰ গুণনাম নাৰদে সদায় অহৰ্নিশে শ্ৰৱণ কীৰ্তন কৰি থাকে। আমাৰ আকৌ দুদিনমান শুনাৰ পাছতে এলাহ ভাৱটো জাগ্ৰত হৈ যায়। কিন্তু নাৰদে ভগৱন্তৰ নাম শুনি থকাৰ পাছতো ভগৱন্তৰ ওচৰৰ পৰা যাবৰ বাবে আহ্বান জনোৱাৰ তৎসত্বেও কৃষ্ণক এৰি যাব খোজা নাই। ভৈলা অৱতাৰ মুখ্য লভিলা সাক্ষাৎ নাৰদ ভগৱানৰ 24 অৱতাৰৰ ভিতৰত এক মুখ্য অৱতাৰ। সেইফালৰ পৰা তেওঁ চাৰিত্ৰিক বৈশিষ্ট্যৰ দিশত জীৱন্ত গুপ্তস্বৰূপ, যিজনে ভগৱন্তৰ গুণনাম অহৰ্নিশে গাই থাকিব পাৰে সেইজন জীৱন্ত মুক্ত হৈ থাকে। তথাপি উৎসুক মিলে কৃষ্ণৰ কথাত। তথাপিতো কিন্তু তেওঁ সদায় ভগৱন্তৰ গুণনাম কেনেকৈ শুনিব পাৰি তাৰ ওপৰতহে গুৰুত্ব দিছে। গতিকে আমি সমস্তয়েও কেনেকৈ ভগৱন্ত কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব পাৰো তাৰ ওপৰতহে গুৰুত্ব দিয়া উচিত। এতিয়া কৈছে মুকুতি সুখটো কৰি ভকতি খেবৰ নভজে কৃষ্ণ কলোকে কিনো কৰ্ম
প্ৰতিতে হব স্তৰে অধিকাৰ কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মাহৰে নৰতনু পায়াতে যে কমল পামৰে মুকুতি সুখদু কৰি ভকতি খেবৰ নভজে কৃষ্ণ কলুক কিনো কৰ্ম জৰ এতিয়া মুক্তিতকৈ ভক্তিৰ শ্ৰেষ্ঠতাটো বেছি এতিয়া ভকত সমস্তই কেতিয়াও মুক্তি নিবিচাৰে ভকতে কেনেকৈ ভক্তিৰ ৰত্ন পান কৰিব পাৰি সেই বিষয়টোৰ ওপৰতহে গুৰুত্বটো দিয়ে এই কথাটো উপলব্ধি কৰিব নোৱাৰি এদিন এজন ভকতে ভগৱন্ত প্ৰভুক দাবী কৰিলে যে হে প্ৰভু দিনমণি মোৰ ভক্তিত বাৰু তুমি সন্তুষ্ট হৈছানে ভগৱন্তই ভাবিলে যে এওঁৰ অহংকাৰ হল ভক্তিৰ ওপৰত অহংকাৰ কৰি প্ৰশ্নটো সোধাৰ বাবেই ভাবিলে এওঁৰ অহংকাৰ আহি গল তেতিয়া কৃষ্ণই কলে বোলে হয় তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছো তেনেহলে প্ৰভু মোক মুক্তি দিয়া নাই কিয় বোলে তুমি মুক্তি বিচাৰানে যদি মোৰ ভক্তিত তুমি সন্তুষ্ট হৈছা মোক মুক্তি দিব লাগে তেতিয়া কৃষ্ণই কলে বোলে হব অহাকালিলৈ মই ৰথ পঠিয়াই দিম তুমি মুক্তি লৈ মোৰ ঠাইলৈ গুচি যাবাগৈ কথামতে পিছদিনাখন ৰথ পঠিয়াই দিলে ভকতজনে মুক্তি লৈ ভগৱন্তৰ স্থানলৈ তাৰমানে বৈকুণ্ঠলৈ গুচি গল আৰু ভগৱন্তই তেওঁ হালিক্য মুক্তি তাৰমানে স্বলোক মুক্তি দি বহুৱাই ৰাখিলে মুক্তি প্ৰধানতঃ 5টা ভাগত বিভক্ত কৰিছে হালিক্য হানিব্য হাৰিব্য হাৰিজ্য লিম্বা নিৰ্বাণ এই 5টা ভাগত মুক্তি বিভক্ত কৰিছে ভকতজনক হালিক্য মুক্তি প্ৰদান কৰিলে এদিন দুদিন পাৰ হৈ গল ভকতজনৰ মনৰ ভাৱ আছিল বৈকুণ্ঠলৈ গলে বৈকুণ্ঠপতিৰ লগত আলাপ আচৰণ কৰিম আনন্দ কৰিম কিন্তু ভগৱন্ত তেওঁৰ মুখৰ আগেদিয়ে পাৰ হৈ গৈছে মুখলৈও নাচাই মাত বোলো নকৰে তেতিয়া তেওঁ এদিন ভাবিলে যে মই যিটো উদ্দেশ্য লৈ ইয়ালৈ আহিছিলো সেইটো কিন্তু সফল নহল অহাকালিলৈ ধৰা হব এই বুলি পিছদিনাখন ভগৱন্ত ওলাই অহাৰ লগে লগে কলেগৈ বোলে প্ৰভু ৰবচোন ৰব বোলে কি হল বোলে প্ৰভু মই অহাৰ প্ৰায় 4 দিনেই হল তুমি যে মোক মাত বোল নকৰা মোৰ মুখলৈকো নোচোৱা ভাল বেয়াকো নুসুধাও বোলে নহয় এই কথাটো মই নাৰদক আগতেই কৈছিলো নাৰদক কৃষ্ণে আসন্ত বৈকুণ্ঠত মই নাথাকো এৰা
নাৰদক মই কৈছিলো যে মই বৈকুণ্ঠতো নাথাকো, যোগীৰ হৃদয়তো নাথাকো। মই কেৱল মাত্ৰ মোৰ ভকতে য'ত মোৰ গুণকীৰ্তন কৰে মই তাত গৈহে ভাল পাওঁ, আৰু মই তাত থাকো। মই মহা যোগীৰ হৃদয়তো ৰৈ নাথাকো। য'ত ভকতে মোৰ গুণনামে অবিৰামভাৱে লৈ থাকে মই তাত থাকিহে ভাল পাওঁ। তেতিয়া ভকতজনে ক'লে, তেনেহলে প্ৰভু মোক আগৰ ঠাইতে থৈ আহাগৈ। তেওঁ ভাবিছিলে যে মুক্তিলৈ গ'লে ঈশ্বৰৰ লগত আলাপ আচৰণ কৰিব পাৰিম, আনন্দ কৰিব পাৰিম, কিন্তু ভগৱন্ত বৈকুণ্ঠত সদায় নাথাকে। এই কথাটো জানি আমি সমস্তজনে মুক্তিতকৈ ভক্তিৰ ওপৰতহে গুৰুত্ব দিয়াটো উচিত হয়। এতিয়া ভক্তিহে শ্ৰেষ্ঠ, এই কথাটো মহান শাস্ত্ৰ, জিভাগ শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰই শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিছে। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সমস্তৰে সাৰ আছে ঘোষাৰ মধ্যত। ঘোষা শাস্ত্ৰ সকলো শাস্ত্ৰৰ ভিতৰত শ্ৰেষ্ঠ শাস্ত্ৰ। এই শাস্ত্ৰৰ আৰম্ভণিতেই লিখা হৈছে, মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰক্ষময় মাগো ভকতি। ভকতিহে মানিছে, মুক্তি নাই লগা। ইয়াতেই প্ৰমাণ হয় ভক্তি শ্ৰেষ্ঠ নে মুক্তি শ্ৰেষ্ঠ। এতিয়া আমি ভকতৰ সংগলৈ আহিলে বেলেগকৈ আৰু তীৰ্থ পৰ্যটন কৰিব নালাগে। তীৰ্থ পৰ্যটন নকৰিলেও তীৰ্থ পৰ্যটন কৰাৰ সমতুল্য হৈ যায় বুলি ভাগৱতে আমাক আখ্যা দিছে। এই কথাটো দশম স্কন্ধৰ ভাগৱতত কৃষ্ণই অসুৰৰ আগত কৈ থৈ গৈছে। পহিলায় অসুৰ আগে দশম স্কন্ধত, হীৰাময় জলাশয় দেৱতীৰ্থ যত, জানিবা তাৰা হবে দেৱতীৰ্থ হয়। আমাক কৈছে যে যিমান বাধা বিঘিনি আহিলেও ভকতৰ সংগত যদিহে আমি আহো, তেনেহলে আমাৰ এই মনুষ্য দেহ ধৰাটো সাৰ্থক হৈ যাব। মনুষ্য জন্ম পালেহে জীৱন ঈশ্বৰত ভক্তি কৰিব পাৰে। মনুষ্যৰ প্ৰধান কৰ্তব্য হ'ল ঈশ্বৰত ভক্তি কৰা। দেৱে তীৰ্থে চিৰকালে পবিত্ৰ কৰয়। দেৱৰ তীৰ্থ এই দুটা বস্তু যদিহে দেৱতাক পূজা কৰে, কেতিয়াবা আমাৰ পুণ্য হ'বও পাৰে নহ'বও পাৰে, ঠিক নাই। যদিহে কৃষ্ণক ভক্তি কৰো, তেনেহলে হেলা ৰঙে এই অপাৰ সংসাৰ সমুদ্ৰখন পাৰ হৈ যাব পাৰিম। এতিয়া আমাৰ গুৰুজনাই
কৈ থৈ গৈছে কি বুলি কৈছে এ ৰাম ৰাম কৰ্ণ দুই আচন্তে নুশুনিলো হৰি কথা দুই গৰ্ত ভাৰ বহিলো কাম দুখন দিছে ঈশ্বৰৰ কথা শুনিবলৈ যদিহে নুশুনো দুটা কাঠহে আমি ভাৰ হৈ থকাৰ দৰে হ'ব এ ৰাম পৰ দুই আচন্তে গৈলো ক্ষেত্ৰস্থান মূৰ পাও ভৈল বৃক্ষ হিপাৰ ভৰি দুটাই ভকতৰ সংগলৈ যাবলৈ দিছে যদিহে নেযাওঁ তেনেহলে আমাৰ ভৰি আৰু গছৰ শিপাৰ মাজত বিশেষ একো পাৰ্থক্য নাই বুলি মাধৱ পুৰুষে আমাক সিদ্ধান্ত দি থৈ গৈছে কৃষ্ণ কীৰ্তন নকৰিয়া ভৈলো বৰ ইটো হস্ত বাহু মিছা মৃত হাত দুখনে ঈশ্বৰ কৰ্ম কৰিবলৈ দিছে যদিহে ঈশ্বৰৰ কৰ্মকে নকৰো এটি মৃত হওঁহে আমি ভাৰ হৈ থকাৰ দৰে হ'ব বুলি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে এতিয়া ব্ৰহ্মাহৰে ভজন্ত কৃষ্ণৰ দুই পাৱে নৰতনু পায়াতে যে কমন পামৰে যথা যাই তথাত মৃত্যুৰ নেৰাই হাত তথাপি নভজি মৰৈ কৰি আত্মঘাত ব্ৰহ্মা আৰু শিৱ দুয়োজনেই প্ৰভু ভগৱন্তৰ চৰণত ভক্তি কৰে কিন্তু নৰতনু দেখা পাই আমি ঈশ্বৰক ভক্তি নকৰো নৰদেহাৰ বৈশিষ্ট্য কি ঈশ্বৰক ভক্তি কৰা বোলে ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত মনুষ্যহে ঈশ্বৰক ভক্তি কৰিব পাৰে আনে নোৱাৰে আমাৰ দ্বিতীয়জন গুৰুৱে কৈ থৈ গৈছে হৰিপদ সেৱা নকৰে নিমিত্তে মায়াৰে বান্ধি ফুৰাৱে তাৱত মায়াক নকৰে ৰহিত হৰণ মনুষ্য দেহধাৰীটো জীৱটোহে একমাত্ৰ ঈশ্বৰত ভক্তি কৰিব পাৰে মনুষ্য জন্ম পাইছো আমি হৰিক ভজনা কৰিবলৈ যদিহে হৰিক ভজনা নকৰো তেনেহলে অপাৰ সংসাৰ সমুদ্ৰখন পাৰ হৈ যাওঁতে আমাৰ কিন্তু বহুত কষ্ট হ'ব এই কথাটো মনত ৰাখিব